হেল্ল' গুড মৰ্ণিং দোস্ত। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি আহিলোঁ আজি সোমবাৰ, ধুনীয়াকৈ দুৰুদা আৰু মই আছোঁ। দুৰুদা, জুবিনদাৰ কি হ'ব, ন্যায়টোৰ বিষয়ে অলপ কিবা এটা কওক না। আজি কিবা এটা আজি বোলে খবৰ আহিছে বোলে। অঁ, আজি তোমালোকে চবেই উই নিড জাষ্টিচ বুলি এইটো লিখি দিয়া। মইতো সদায় লিখোঁ, মইতো ভিডিঅ' দিলেও জুবিনদা জাষ্টিচ বুলি লিখিয়ে দিওঁ, জাষ্টিচ ফৰ জুবিনদা লিখিয়ে দিওঁ। আৰু এইটো লিখাটো আমাৰ নিজৰ নিজৰ চবৰে এটা কৰ্তব্য, কাৰণ কোনো কাকো ক'বই নালাগে, নিজে নিজে চবেই লিখিবই লাগে, এইটো হয়নে নাই? চবেই ধুনীয়াকৈ লিখি দিব লাগে যে জাষ্টিচ ফৰ জুবিনদা বুলি। এইটো আৰু ক'বৰ দৰকাৰ নাই, চবেই নিজে নিজে লিখিয়ে থাকিব লাগে। যেতিয়ালৈকে জুবিনদা ন্যায় নাপায় তেতিয়ালৈকে লিখিব লাগে, এইটো কথা। আৰু আমাৰ এই জুবিনদা মানুহজন যে সঁচাকৈ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যোৱা নাই, এইটো কৈ লাভ নাই। আছে, আজিও আছে আৰু সদায় আমাৰ থাকিব। জুবিনদা সদায় আমাৰ, এইটো কৈ লাভ নাই। এইটো আমাৰ জুবিনদা আৰু থাকিবই আমাৰ লগত, এইটো কোনো না ক'ব নোৱাৰে, সদায় থাকিবই। ঠিক আছে। আৰু এতিয়া অলপ মই পূজাটো কৰি লওঁ। এই আমাৰ গণেশ বাবা আছে, গণেশ বাবা পূজা কৰোঁ। পূজা চূজা কৰি পিনি কিবা এটা খাব লাগিব, পুৰিকে খাওঁ নেকি। বহুত দিন খোৱা নাই, যেতিয়াৰ পৰা মানে সেই জুবিনদাৰ কেছটো হৈছে তেতিয়াৰ পৰা মানে একো এটা বস্তু মানে চিজিল লাগি হৈ থকা নাই আৰু আমাৰ মানে চব আনচিজিল। মানে কিবা এইটোত নহ'লে সেইটোত কিবা না কিবা এটা, চবৰে বোলে মনবিলাক বেয়া হৈ আছে না, সেইকাৰণে এইটো প্ৰব্লেম। মানে ঠিক নহয়, মানে খোৱা বোৱা কিবা কিবি মানে সেই ফূৰ্তি ফাৰ্তা বুলি এনেকুৱা চিষ্টেমটো নোহোৱাই হ'ল প্ৰায় গোটেই অসমৰ মানুহৰে। এইটো আৰু মোৰ বুলি নহয়, চব অসমৰ মানুহে এইটো প্ৰব্লেম। মানে মানুহৰ কিটো নাইকিয়া হৈ গৈছে। আৰু আকৌ লাহে লাহে ঠিক হ'ব লাগে আৰু জুবিনদাৰ জাষ্টিচ পাব লাগে। এইটো মেইন কথাটো হৈছে জুবিনদাৰ জাষ্টিচ পাব লাগে। এইটো আৰু চৰকাৰে ভালকেনে কি কৰি কিনি কৰিব লাগে। আৰু ইমান মানুহে কৈ থাকিবলগীয়া কোনো কাৰণেই নহয়, এইটো নিজে জানিব লাগে যে জুবিনদা কোন আছে, জাষ্টিচ দিবই লাগিছিলে ধৰি মেলি। কথাটো হৈছে এইটো। আৰু চৰকাৰেতো গম পায় কোন দোষী কোন নিৰ্দোষী, এইটোতো গম পায় তেখেতলোকে। তো সেই বস্তুখিনি ইমান টাইম ৰখাই থৈ দিয়া, তেখেতলোকৰ কি প্ৰচেছ আছে আমি এইবিলাক নাজানো বাৰু, তেও আৰু সোনকালে দিলে মানে ভাল। আৰু কথাটো হৈছে এইটো। আৰু ঠিক আছে দোস্ত, মই কি কৰোঁ, পূজাটো কৰি লওঁ লাহেকৈ। এতিয়া পূজা কৰিব লৈছোঁ, পূজা কৰি লওঁ। আৰু ধূপ জ্বলাওঁতে সদায় মই মানে 3ডাল কাঠিয়ে লওঁ, তাতে আপোনাৰ আৰু একেবাৰতে মেচটো মাৰি পিনি জ্বলিলে মানে ভাল। আৰু মানে ভাল বুলি কয় মানুহে, আৰু মই একেবাৰতে জ্বলে বাৰু। আৰু একেবাৰতে একদম ধুনীয়াকৈ ধূপডাল জ্বলি যায়, সেইটোৱে মোৰ মানে ভাল লাগে। আৰু সদায় মানে ভাবোঁ আৰু দোকানৰ ভাল চেল হ'লে হয়। আৰু আমাৰ জুবিনদাৰ কথাও কওঁ যে তেওঁ সোনকালে ন্যায় পালে ভাল। তেওঁ সদায় তেখেতৰ আত্মাৰ সদ্গতি পাওক, ভালকেনে তেখেত য'তেই নাথাকক ভালকেনে থাকক, এইকেইটাই মই পূজা কৰোঁ। আৰু কওঁ আৰু ভগৱানক যাতে তেখেতকো ভালকৈ ৰাখে, আমাৰ সকলো মানুহ ভালকৈ ৰাখে। এইটোৱে আৰু পূজাত আৰু কি ক'ম, এইকেইটাই কথা ধুনীয়াকৈ ভালকেনে কওঁ ভগৱানক। আৰু ভগৱানেও আমাক ভালকেনে ৰাখিছে আৰু ইমান ধুনীয়াকৈ ৰাখিছে। আৰু কি কৰিব, আমিওতো সেই বস্তুটো কি কৰা নাই ন। ভগৱানক সদায় চিন্তা কৰি পিনি ভালকেনে থাকোঁ। আৰু সেইপিনেও আছে আমাৰ এইটোকিত, তাতে আপোনাৰ হনুমানজী আৰু আপোনাৰ ৰাম লক্ষ্মণ সীতা সেইটোকিত আছে। আৰু সেইটোকিত তেখেতলোককো পূজা কৰি লওঁ ধুনীয়াকৈ। পূজা চূজা ধুনীয়াকৈ কৰাৰ পিছত আৰু এইটো কেছ বক্স হয়, কেছ বক্সতো ধুনীয়াকৈ ধূপৰ মানে যোনটো ধোঁৱা আছে এইটো নিগেটিভিটিটো মানে নাইকিয়া কৰি দিয়ে। সেইকাৰণে সেইটোত মানে পূজা কৰি কিনি ধুনীয়াকৈ নিগেটিভিটিটো নাইকিয়া কৰি, এয়া পঞ্চমুখী হনুমানৰ ফটো এখন, তাতেও পূজা কৰি লওঁ ধুনীয়াকৈ। সেইখিনিতো পূজা কৰি তাৰপিছত আৰু লাষ্টত সূৰ্য দেৱতাক নমস্কাৰ কৰি কিনিও আৰু মোৰ হৈ যায়। আৰু কৈ দিওঁ আৰু লাষ্টত সূৰ্য দেৱতাক কওঁ, প্ৰণাম কৰোঁ। সেয়ে আৰু তেনেকৈ সৰু সৰুকৈ থুলমূলকৈ পূজাটো কৰোঁ। আৰু বৰ ভালকেনে নাজানো আৰু তেও আৰু মোৰ যিমানখিনি মই জানো, যিমানখিনি পাৰোঁ আৰু ইমানখিনিয়ে কৰোঁ।
কিবা যদি ভুল ভ্ৰান্তি হয় আৰু এইটো আৰু ক্ষমা কৰি দিলোঁ, ভগৱানক কওঁ ক্ষমা কৰি। দোস্ত ধুনীয়াকৈ পূজা কৰি ল'লোঁ। পূজা কৰোঁতে আৰু সদায় সেই প্ৰাৰ্থনা জুবিন দাই জাষ্টিছ পোৱাৰ কাৰণে ভগৱানৰ ওচৰত অলপ ধূপ কাঠি জ্বলাই দিলোঁ। এয়া আমাৰ গণেশ বাবা। ধুনীয়াকৈ ভগৱানক কৈছোঁ যে সোনকালে আমাৰ জুবিন দাই জাষ্টিছ পাওক। মই মানে যিমান দিন ধূপ জ্বলাই আছোঁ, মানে জ্বলাওঁ, জুবিন দাৰ কথা কওঁৱেই মানে জাষ্টিছ আমাক লাগে জল্দি, কিন্তু সেইটো কথা সদায় কওঁ। আৰু এতিয়া কিবা এটা খাই লওঁ দোস্ত। এতিয়া পুৰিকে খাওঁ বুলি ভাবিছোঁ আৰু ভোক লাগি আছে। পুৰিকে কিবা এটা খাই লওঁ, তাৰপিছত আৰু কি হৈ আছে আপোনালোকৰ দিনটো কেনেকৈ যাব, কি কৰোঁ আমি দেখাই থাকিম, কিমান কি কাম কৰোঁ। কামটোতো আছে, বহুত কাম কৰি ল'ম আৰু কামটোতো কৰিবই লাগিব। কাম নকৰিলেতো আৰু উপায় নাই, কাম কৰিবই লাগিব। ঠিক আছে, এতিয়া অলপ কিবা এটা খাই লওঁ, পাছত লগ পাই আছোঁ। দোস্ত পুৰি লৈ আহিলোঁ আজি। বহুত দিনৰ মূৰত খাম, মানে খোৱাই নাই, ইমান দিন হৈ গ'ল। মানে হেৰি আজি খাওঁ বুলি ভাবিছোঁ পুৰিটো। সদায় খাই থকাও ভাল নহয় দিয়কচোন, ময়দা হয়, এইটো গেছ হৈ যাব পাৰে। সেইকাৰণে আজি লৈ লৈছোঁ, খাই দিওঁ পুৰিটো। মানে মুখৰ আগত লৈ পিনি ৰখি থাকিব মন নাযায় আৰু খাই লওঁ। তাৰপিছত আকৌ আপোনালোকৰ পাছত আহি আছোঁ, লগ পাই আছোঁ। দোস্ত এই ৰাজমাহটো খাই কোনে কোনে ভাল পায় ক'বচোন। মইতো ভালেই পাওঁ বাৰু। ৰাজমাহ চয়াবিন থাকে, এইটো ইহঁতৰ চব্জিটো মানে একো নিদিয়ে আপোনাৰ, নহৰু আৰু পিঁয়াজ আদা এইবিলাক একো নিদিয়ে, ভালেই হয়। আৰু আপোনাৰ শনিবাৰটো ধুনীয়াকৈ কোনো যোনে আদা ৰচুন নাখায় তেখেতলোকৰ কাৰণেও ধুনীয়া, বেষ্ট। খাই আছোঁ মানে, খাই লওঁ। মই আপোনালোকক এইটোৱে ক'লোঁ মানে, ৰাজমাহটো কোনে কোনে খাই ভাল পায়। মইতো ভাল পাওঁ, জনাব কমেণ্ট কৰি পিনি ৰাজমাহ কোনে কোনে খাই ভাল পায়। আমাৰ এই দুলুদাই ঘড়ী এটা পিন্ধিছে চাওকচোন, ঘড়ীটো বাৰু ভাল লাগিছে। কি নতুন ঘড়ী? কেনেকৈ লাগিছে কচোন? মজা লাগিছে কিন্তু ঘড়ীটো, হা ভাল লাগিছে না? ঘড়ী পিন্ধিছে আৰু। কি কওক ঘড়ীটোৰ বিষয়ে অলপ। একো নাজানো, নতুন। কওক এতিয়া ঘড়ীটোৰ বিষয়ে অলপ, কি আছিল? ঘড়ীটোৰ বিষয়ে একো নকওঁ, তোমালোকক কৈছোঁ কেনেকৈ লাগিছে, নতুনকৈ কিনিছে না। ভাল লাগিছে, সেইটো কাৰণেতো কৈছোঁ। ঘড়ীটো মানে দেখি কিনি ভাল লাগিছে। মানে হাতখন কিবা গধুৰ টাইপৰ লাগি আছে ন? গধুৰে লাগিছে। ভাল লাগিছে না গাইজ ঘড়ীটো? কমেণ্ট কৰি জনাবচোন দুলুদাৰ ঘড়ীটো কেনেকুৱা লাগিছে। মোৰটোতো মজা লাগিছে ঘড়ীটো। আমাৰ এই পিন্ধোতে গৈছে আৰু কি ক'ম। কিন্তু ঘড়ীটো ধুনীয়া আছে, ভাল লাগিছে। কেচিঅ'ৰ দিছক ন? এইটো ঘড়ীটো ধুনীয়া আছে। দামী মানুহৰ দামী কথা, আমাৰ আৰু কি ক'ম। না জনাব, কমেণ্ট কৰি কিনে জনাব এই ঘড়ীটো কেনেকুৱা আছে। ভাল লাগিছে, ঘড়ীটো ধুনীয়া আছে। ঠিক আছে গাইজ, অলপ পাছত আকৌ ধুনীয়াকৈ ভিডিঅ' এটা বনাই পিনি দেখাম আৰু কি কৰি আছোঁ। গম পাইছোঁ, কওক এতিয়া আপুনি ক'লে হ'ল, মই শুনি আছোঁ, মই বুজি আছোঁ। এই দোস্ত আমাৰ এই টিংকুদা আহিছে। টিংকুদা বহুত দিনৰ মূৰত ক'ৰ পৰা আহিলে? মানুহটো লগ পোৱা নাই, সেইকাৰণে সুধিলোঁ আৰু ক'ৰ পৰা আহিলে। বঢ়িয়া, মই ভালকে নাই আছোঁ। না আপুনি ভালে আছে নে? এইটোৱে মোৰ মেইন। পাতিমতো বিয়া, সেইবিলাক কথা নকবা। নাই জল্দি বিয়া পাতি আছোঁ, ৰ'ব। সোনকালে পাতি আছোঁ। খুৱাম আকৌ, কি খাবনো, খুৱাম। খুৱাম। না খুৱাম, কিয় নোখুৱাম আকৌ। তাৰপিছত ৰাতিপুৱা শুই উঠি কেইটা বজাত আপোনাৰ? টিংকুদা 9:45 10 10 10:30 অফিচ আহিব লাগে।
45 মিনিটত চব ৰেডি কৰি কিনে আহিব এই মানুহটো কি থাকিব টোপনিৰ পৰা উঠি গা চা ধুইবলৈ মনে নাযায় ভাবা সময় নাই হয় ক'ত থাকে ভাবা সময় সেইটোৱে হৈছে ন সঁচাকৈ ইমান উঠো গতিকে ডাইৰেক্ট খানা ৰেডি কৰি এইটো ৰেডি কৰি বাথৰুম যাই গা ধুই কিনে বেষ্ট পিন্ধি কিনে বেলেগ ভাবা চিন্তা একো আগতে সময় নালাগে সময় নালাগে 15 মিনিট পাই যাওঁ 3 মিনিট হা 3 মিনিট 15 মিনিট পাই যাওঁ আৰামছে 15 মিনিট লাগি যায় ফাৰ্ষ্ট হোৱা যদি তাৰমানে তুমি চাই লাগে মই লাভ চলা 10 মিনিট তুমি যেতিয়া উঠা তেতিয়া মোৰ মানে 12 ঘণ্টা 4 ঘণ্টা মানে একটা কোয়ার্টার এটা দিন কোয়ার্টার বেশি যায় আমার টাইম বেশি পাই যায় টাইম বেশি 5টার পরে 10টা মানে 5 ঘন্টা আমি না আধা দিনই হয়ে গেল আধা দিনে হয়ে গেল 5 ঘন্টা আমাদের আৰু মই উঠো একদম চিধা চিধি কথা নকওঁ টাইম 10টা 10:30 আগতো নুঠাই এইটোতো মই এই নহয় 10:30 নহয় 10:30 যদি মই ইয়াত কেনেকৈ 10:30 পাম ইয়াত 10:30 পামেই নেকি 10:30 আহি বুলি 11টা আহিব আৰু ইয়াত 11 আহিলে দোকানৰ মালিকে উলিয়াই দিব মোক 11 বজাত পালে মানে মই একদম ৰাইট টাইমতে উঠো একদম ৰাতিপুৱা সোনকালে 6টা বজাত ঐ বা 6টা বজাত উঠো মই আপুনি কি বিশ্বাস নকওঁ মই কি কৰিম এতিয়া তুমি যদি 9টাও কৰা মই তথাপিও বিশ্বাস নকৰো গাইজ মই 6টা বজাতে উঠো সিহঁতি কিন্তু কোনো বিশ্বাস কৰা নাই মই 6টা বজাতে উঠো পাই বিশ্বাস নকৰিলে এতিয়া মোৰ ভুল নহয় নহয় 6টা বজাত উঠি মোক ফোন কৰিবি কালি ৰাতি মই কেইটা বজাত উঠিছো কওকচোন কালি মই 3:30 বজাত উঠিছো আপোনালোকে পাৰিব আগিব মুতিবৰ কাৰণে উঠিছে এইটো বেলেগ কথা উঠিছোতো মই যি ক'বলৈ উঠা নাই উঠিছোতো 3:30 বজাত উঠিছো ঠিক আছে দোস্ত গধূলি হ'ল আৰু আমাৰো গধূলি হ'ল মানে যাবলৈ সময় হ'ল আৰু দিনটো কাম বন কৰি মেলি আৰু এতিয়া লাহেকৈ টাইম হৈছে যোৱা যাম লাহে ধীৰে আৰু এতিয়া যাওঁ আৰু এতিয়া কাম বন কৰিলোঁ মেলিলোঁ আৰু এতিয়া গধূলি হ'ল বুলি ক'লেতো চবেই সেই ঘৰলৈ যোৱা সেইটোৱে আৰু আপোনালোকে ভিডিঅ' চাই কিনি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আমাৰ কি ক'ম ৰাস্তাটো চব হেৰি হৈ আছে মানুহ গৈ আছে ঠিক আছে হ'ব গুড নাইট আৰু কাইলৈ আকৌ ৰাতিপুৱা নতুন এটা ভিডিঅ'ৰ লগত আপোনালোকক সকলোকে